মৰমৰ ছাত্ৰ-ছাত্ৰী 11 নম্বৰ অংকটো চোৱা খালী ঠাই পূৰ কৰা। 1 নম্বৰটোত কি দিয়া আছে খালী ঠাইত চোৱাচোন 11 নম্বৰ 1টো কি দিয়া আছে -7 ইনটু খালী ঠাই সমান 7 চোৱা 7 সমান চিহ্নৰ এফালে 7ৰ লগত কি পূৰণ কৰিলে 7 পাম 1 হল 7 এগুণ 7 হল এতিয়া চোৱা মাইনাছে প্লাছে মাইনাছে প্লাছ পাবলৈ হলে কি কৰিব লাগিব এই 1ৰ আগত মাইনাছ দি দিয়ে ব্ৰেকেটত ভৰাই দিব কাৰণ এই পূৰণ চিহ্ন আছে এতিয়া মাইনাছে প্লাছ 7 এগুণ 7 হ'ব 2 নম্বৰটো চোৱা 2 নম্বৰটো কি হ'ব 2 নম্বৰটো তোমালোকৰ মনত পৰিলেই হ'বলা হয় কি নহয় কি হ'ব 2 নম্বৰটো -19 পাবলৈ 19 লগত 1 পূৰণ কৰি দিলেই 19 এগুণ 19 হল মাইনাছে প্লাছে মাইনাছে প্লাছতে থাকিব ব্ৰেকেট নিদিলেই হ'ব হ'ব এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটো কি দিয়া আছে -16 ইনটু 17 ইনটু 0 সমান চিহ্নৰ এফালে শূন্য দিয়া আছে যিকোনো সংখ্যাৰ লগত শূন্য পূৰণ কৰি দিলে কি হৈ যায় সেই সংখ্যাটো শূন্য হৈ যায় গতিকে এই দুটা সংখ্যা যদি শূন্যৰে পূৰণ কৰি দিওঁ 0 16 গুণ 0 0 17 গুণ 0 অৰ্থাৎ উত্তৰটো 0 পাম হয় কি নহয় 4 নম্বৰটো কি দিয়া আছে বন্ধনী -5 ইনটু 4 এইটো বন্ধনীৰ ভিতৰত সোমাই আছে ন পূৰণ -7 সমান চিহ্ন এফালে কিমান দিয়া আছে পূৰণ 4 ইনটু -7 চোৱা গোটেইকেইটা পূৰণ হৈ আছে এইটো পূৰণ এই তিনিটা পূৰণ হৈ আছে হয় কি নহয় ইয়াত কি হৈছে এই দুটা পূৰণ হৈ আছে আৰু এই দুটাৰ লগত কি পূৰণ হলে ইয়াৰ সমান হ'ব ইফালে একেই হ'ব মানে এটা চোৱা ইয়াত -7 এই -7 পূৰণ পাইছে -4 পূৰণ পাইছে কিন্তু বন্ধনীৰ ভিতৰত সোমাই আছে এইটো ওলোটাকে অৰ্থাৎ সোঁফালেটো কি কৰি আছে 4 আৰু -7ক বন্ধনীত থৈছে পূৰণত তেতিয়াহ'লে আমাৰ কি থাকি গ'ল এইটো চোৱা -5 -5টো সমান চিহ্ন এফালে পাতি দিয়া হ'ব বন্ধনী পূৰণৰ বন্ধনী একো নহয় বন্ধনী যিফালে হলে তুমি কি কৰিব পাৰা আবদ্ধ পদ্ধতি কৰিব পাৰা যিকোনো হেৰি হ'ব 5 নম্বৰটো ইনটু -8 ইয়াত কি দিয়া আছে ইনটু 11 দিয়া আছে তাৰমানে এফালে -8টো আছে পূৰণ ইয়াত পূৰণ কি হ'ব এতিয়া -8 সমান চিহ্ন এফালে এতিয়া চোৱা সমান চিহ্ন এফালে 11 সমান চিহ্ন এফালে -8 হ'ব আমি এই ধৰণে পালো হৈছেতো এতিয়া শেষৰটো চোৱা শেষৰটো -6 ইনটু -11 প্লাছ -6 ইনটু 5 ইকুৱেল এতিয়া চাবা ইয়াত কি হ'ব ইনটু -11 প্লাছ 5 এতিয়া চোৱা ইয়াত এতিয়া চোৱা ইয়াতো -6 ইয়াতো -6 আছে হ'ব তাৰমানে এই অংকটো অলপ ক্ৰিটিকেল লগাই দিছে চাবা এই -6 পূৰণ 11 প্লাছ -6 পূৰণ 5 এতিয়া চোৱা ইয়াতো -6 পূৰণ হৈ আছে 11ৰ লগত ইয়াতো -6 5ৰ লগত তাৰমানে এই -6 এটা -6 বাহিৰত ওলাই দিলে এইটো বন্ধনী দি দিলে এইটো হিচাপে
11 থাকি যাব হয় কি না ইয়াত -6 বাহিৰত লৈ গ'ল এই দুইটা মিলি কিনেহে একলগ হৈয়ে ইয়াত 6টো ওলাইছে গতিকে ইয়াত কি থাকে প্লাছ প্লাছ 5 5 হ'ল তাৰ মানে ইয়াত কি হ'ব এতিয়া -6 ধৰিব পাৰিছে নহয় ইয়াৰ -6 আৰু ইয়াৰ -6 কমন হয় কমন বুলি কয় এই -6 বাহিৰত ওলাইছে উত্তৰটো এইটো হ'ব যদি ধৰিব পাৰিছা তেতিয়াহ'লে তাৰমানে মই আৰু এটা পদ্ধতি দেখাই ধৰা তোমাৰ ইয়াত এ পূৰণ হৈ আছিলে বি লগত যোগ ইয়াত এ পূৰণ হৈ আছিলে চি লগত তাৰমানে এইটো এ মিলি কিনে বাহিৰত এটা এ ওলাই যাব পূৰণ এই পূৰণ চিন বি বি প্লাছ প্লাছ চি চি কাৰণ এ আৰু এ মিলি ওলাই গ'ল নহয় অংকটো ঠিক এনেধৰণে হয় হ'ব যদি ধৰিব পাৰিছা বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'বা কমেণ্টত জনাবা কেনে পাইছা আজিলৈ হ'ব তেন্তে বাই